যিটো গতি আৰু মুক্তিৰ পন্থ মই হয়তো পাই যাম। কিন্তু এতিয়া মোৰ ধাৰণা হৈ গৈছে যে মহাভক্তি পন্থত কৰ্ম কৰিবলৈ আহি ভগৱন্তৰ কৃপা পোৱাৰ পিছতো, ভগৱন্তৰ আশীষ পোৱাৰ পিছতো নানান ধৰণৰ কৰ্মৰ বিঘিনিয়ে বিপাকে আমাক লক্ষ্যস্থানত উপনীত হোৱাত হয়তো বাধা দিয়ে। আজি মোৰ অৱস্থাটো সেইটো হৈছে, কাৰণ তোমাক পোৱাৰ পিছত তোমাৰ সেৱা কৰি মই তৰি যাম বুলি ভাবিছিলোঁ, কিন্তু তুমি যিহেতু মোক এইখন সংসাৰতে এৰি থৈ তুমি মোক এৰি তুমি গুচি যাবা, মই জানিলোঁ যে তোমাৰ সেৱাৰ পৰা মই বঞ্চিত হৈ কোনো দিন মই সুখী হ'ব নোৱাৰোঁ। সেইকাৰণে মোৰ যিটো বাঞ্ছা, সেই বাঞ্ছাটো পূৰণ নহ'ব। এনেকুৱা এক ভাৱনা মই ল'বৰ কাৰণে যিটো মই চিন্তা কৰি আছিলোঁ, সেইখিনি মোৰ কাৰণে সম্ভৱ নহ'ল। গতিকে জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী কাম ক্ৰোধ মোহজিনী, যিটো ব্ৰহ্ম পদ পাৱৈ প্ৰভু পুনু তাহাৰো আছে বিঘিনি। এতিয়া বুজিলোঁ, ধৰ্ম কৰ্ম কৰিবৰ কাৰণে জ্ঞান দৰ্শনৰ মাজেৰে যিখিনি আমি শুদ্ধ উপলব্ধি কৰিম, কাম ক্ৰোধ লোভ মোহ সমস্ত দমন কৰি ব্ৰহ্মপদ পোৱাৰ পিছতো এইখন সংসাৰত নানান ধৰণৰ বিঘিনিয়ে হয়তো ভগৱন্তৰ চৰম যিটো কৃপা পাব লাগে, সেই কৃপাৰ পৰা হয়তো আমি বঞ্চিত হ'ব লগা হওঁ। গতিকে সেইকাৰণে কৈছে যে মই মোহমতী গৃহবাসী সুখে সংগ লৈয়া ভকতৰ, তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্কৰ। ভাবি লৈছিলোঁ যে মই ইমান মোহমতী যে গৃহবাসী সুখ লৈ ভকতৰ সংগ লৈ তোমাৰ চৰিত্ৰৰ কথা মই নিৰ্মলভাৱে শ্ৰৱণ কীৰ্তন কৰি মই মায়া সংসাৰ তৰি যাব পাৰিম। কিন্তু ভুল। কি কাৰণে ভুল হ'ল? যে তোমাৰ গুণগান গায়ো আজি তোমাক যে মই হেৰুৱাব লগা এটা অৱস্থালৈকে আহিলোঁ, যে তাৰ কাৰণে মোৰ গোটেই জীৱনৰ সমস্ত আশা আকাংক্ষা এই জন্মত মোৰ পূৰণ নহ'ব। আজি এনেদৰে নিজৰ আত্মবুদ্ধি জ্ঞানেৰে কৃষ্ণৰ ওচৰত নিজৰ সমস্ত ভাৱনাখিনি উদঙাই দি এইটো প্ৰমাণ কৰিবলৈ গৈছে, হে প্ৰভু, মই যদি যদুবংশৰ এজন হওঁ, তেতিয়াহ'লে তুমি মোক এই ব্ৰহ্মসাপৰ লগত ঋষি সাপৰ লগত কিয় জড়িত নকৰিলা? যদুবংশ ধ্বংস কৰাটোৱেই যদি তোমাৰ কাম্য হয়, মইতো যদুবংশৰ এজন। সমস্তকে তুমি মাৰাৰ চলেৰে হওক যেনেকেই নহওক তুমি লগত লৈ যাব বিচাৰিলা, কিন্তু মোক কিয় তুমি লগত লৈ যাব বিচৰা নাই? ইয়াৰ পাৰমাৰ্থিক যিটো মহত্ব তত্ত্ব মই কিন্তু উপলব্ধি কৰিব পৰা নাই। তুমিও যদুবংশৰ এজন বুলি পৰিচয় দি ঋষিৰ সাপত তুমিও জড়িত হৈছা, অথচ মই কিয় ঋষিৰ সাপত জড়িত হ'বলৈ মোক তুমি কৃপা নকৰিলা? কাৰণ তুমি এতিয়া এইটো বাঞ্ছাৰে মোৰ বা দ্বাৰকাৰ পৰা গুচি আহিলা যে প্ৰবাসত যজ্ঞ কৰি সেই যজ্ঞৰ পিছত যিটো লীলা কৰিবা, তাৰ জৰিয়তে গোটেই যদুবংশক তুমি ধ্বংসহে কৰিবা, ধ্বংস কৰি সমস্তকে মাৰিবা। কিন্তু মোক তুমি কিয় লগত লৈ নানিলা? এই তত্ত্বটো মই বিচাৰ কৰিও মই তাৰ উত্তৰটো পোৱা নাই। গতিকে তুমি মোক মোৰ মনৰ সমস্ত শংকা তুমি দূৰ কৰিব লাগিব। এনেদৰে উদ্ধৱে আজি কৃষ্ণৰ ওচৰত নিজৰ মনৰ যিখিনি সংকল্প বা মনৰ যিখিনি সংশয় ব্যক্ত কৰি গৈ আছে। কৃষ্ণ আয় ৰাম চৰণ ছত্ৰয় ছায়া, সিয় যিটো সিটো এৰাইটো তাপ, হেন পাৱৈৰী ক্ষণে কো নিৰ্জীৱ, সংগে নিউ মুক বাপ।
অৰাম হবে পৰি হৰি চৰণ দূত তোমাৰ কৰিলো খাৰ তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখুৱা আন্ধাৰ হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিৰুগে অগনি এখনে দেখা মাৰে মোক পুলি এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেময় অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণ আগে এতিয়া উদ্ধৱে পুনৰ কৈছে যে হে প্ৰভু তোমাৰ চৰণৰ সত্ৰৰ ছায়া যিজনৰ শিৰত পৰে সেইজনে এই সংসাৰৰ তিনি তাপৰ পৰা বোলে মুক্ত হয় গতিকে এনেকুৱা এক অভয় চৰণ পোৱাৰ পিছত মই সেই চৰণৰ পৰা বঞ্চিত হোৱাৰ কথাটো মই কেতিয়াও ভাবিবই নোৱাৰোঁ তুমি যদি এৰি থৈ যোৱা তেতিয়াহ'লে মই দিনতে আন্ধাৰ দেখিবলৈ মই বাধ্য হ'ম সমস্ত পৰিহাৰ কৰি সেইকাৰণে মই তোমাৰ চৰণক সাৰ কৰি ল'লোঁ কিন্তু হে বান্ধৱ তুমি যদি এৰি থৈ যোৱা তেতিয়াহ'লে কাক মই পূজা কৰিম কাক মই সেৱা কৰিম কাৰ চৰণৰ ছায়াত মই মোৰ জীৱনৰ সমস্ত দুখ দুৰ্দশা পাহৰি মই আনন্দ আৰু মহা শীতল অনুভৱ কৰিম সেইকাৰণে কৈছে হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিয়োগে অগনি এখনে দেখা মাৰে মোক পুলি হে প্ৰভু ভগৱন্ত তুমি মোৰ প্ৰাণনাথ তুমি নাথাকিলে মই কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ মোৰ প্ৰাণক ৰক্ষা কৰোতা জন হৈছা তুমি সেইকাৰণে তুমি মোৰ কাৰণে প্ৰাণনাথ তুমি নহ'লে মই অনাথ হৈ যাম সেইকাৰণে তোমাৰ বিয়োগৰ অগ্নিয়ে আজি মোৰ সমস্ত দেহ প্ৰাণ দহিবলৈ প্ৰযত্ন কৰিছে গতিকে হে প্ৰভু তুমি মোক নিৰাশ নকৰিব এহি বুলি সন্ত উদ্ধৱ মহন্ত অতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে এনেদৰে তেওঁৰ মনৰ সমস্ত ভাৱনাবিলাক প্ৰকট কৰি কৈছে চাওক গুৰুসকল উদ্ধৱৰ মনৰ যিটো ভাৱনা এই ভাৱনাটোৱে প্ৰমাণ কৰি দিছে কি কাৰণত উদ্ধৱক কৃষ্ণই যদুবংশৰ লগত একাকৃত কৰা নাই এতিয়া এই যদুবংশত গৃহস্থী ধৰ্ম পালন কৰি থকা উদ্ধৱৰ অন্তৰত যিটো ভাৱনা আহি গ'ল যে কৃষ্ণৰ অবিহনে গোটেই সংসাৰ অসাৰ পুত্ৰ পৰিবাৰ পিতৃ মাতৃ সমস্তবিলাক মায়াৰ সংগী ভগৱন্ত কৃষ্ণইহে আচল পৰম পুৰুষ তেওঁৰ পৰম বান্ধৱ পৰম প্ৰাণৰ পতি সেইগৰাকী প্ৰাণবন্ধু ভগৱন্ত কৃষ্ণৰ বাহিৰে এতিয়া জগতক তেওঁ অসাৰ দেখিছে অৰ্থাৎ যিজনে নিজৰ অস্তিত্বটো অনুভৱ কৰে যে মই মায়া গৃহত থাকি
এইখন সংসাৰত মই সুখী হ'ব নোৱাৰোঁ। যদি মই সুখী হ'ব লাগে, যিজনে মোক জীয়াই ৰাখিছে, যিজনে নহ'লে মই কেতিয়াও জীয়াই থাকিব নোৱাৰিম, যিজন গুচি যোৱাৰ পিছত মই খন্তেকৈ এইখন সংসাৰত থাকিব নোৱাৰিম, এইটো দেহত যেতিয়ালৈকে আত্মা থাকিব, সেই আত্মা থকালৈকেহে, পৰমাত্মা থকালৈকেহে জীৱাত্মাই ইন্দ্ৰিয়সকলৰ লগত সংসাৰ পাতি ভোগৰ বাঞ্ছা কৰিব পাৰে। কিন্তু যদি জীৱাত্মাই বুজি পাব যে অন্তৰাত্মা পৰমাত্মা খন্তেকতে মোৰ পৰা আঁতৰি গুচি যাব, তেতিয়া মই এইখন সংসাৰত বা দেহত কেনেকৈ মই ভোগ কৰিম? গতিকে তেওঁ গুচি যোৱাৰ লগে লগেই মই গুচি যাবলৈ বাধ্য হ'ম। গতিকে এইকাৰণে আজি তেওঁৰ ওচৰত এইটো নিবেদন কৰিছে, হে প্ৰভু, তুমি নাথাকিলে মই কোনো কাৰণতে সংসাৰত জীয়াই থাকিব নোৱাৰোঁ। তাৰমানে এই ভাৱনাটোৱে তেওঁৰ মনত এনেকুৱা এটা দিশ নিৰ্ণয় দিছে যে তুমি এতিয়া ঈশ্বৰ কোন বুজিব পাৰিলা, সংসাৰ যে অসাৰ তাকো বুজিব পাৰিলা, আৰু অসাৰ সংসাৰত সাৰ বিচাৰি যেতিয়া কৃষ্ণক চিনিব পাৰিলা, এতিয়া তুমি মহাভকত, মহাবৈষ্ণৱত, মহা এক শক্তিত তুমি পৰিণত হৈছা, যাৰ ফলত তুমি বংশৰ পৰিচয়ৰ পৰা ঊৰ্ধত গলা। সমস্ত জগতৰ মৃত্যু হ'ব পাৰে, কিন্তু ভকতৰ মৃত্যু হ'ব নোৱাৰে। ভকতৰ কোনো বংশ পৰিচয় থাকিব নোৱাৰে, জাত কুলৰ কোনো পৰিচয় ভকতৰ কেতিয়াও নাথাকে। আজি এইকাৰণে স্বয়ং প্ৰভু ভগৱন্তে উদ্ধৱক কোনো কাৰণতে প্ৰবাসত যজ্ঞ কৰিবৰ কাৰণে সমস্তকে মাতি অনাৰ সময়ত উদ্ধৱক এটা কথাও তেওঁ জনোৱাৰ কথা চিন্তা নকৰিলে। কাৰণ সমস্ত বংশ ধ্বংস হৈ যাব, কিন্তু উদ্ধৱ জীয়াই থাকিব লাগিব। কাৰণ তেওঁ যদু বংশত থাকিও যদু বংশৰ পৰা তেওঁ নিজেই নিজৰ ভাৱনাই কৃষ্ণময় চেতনাৰে তেওঁ নিজকে ঊৰ্ধত তুলি লৈ গৈছে। গতিকে এতিয়া তেওঁক ঋষি সাপেও কোনো কাৰণতে পৰখ কৰিব নোৱাৰে। মহাভক্তৰ সেইটোৱে হৈছে মহাশক্তি। ভকতক কোনো শক্তিয়ে কেতিয়াও পৰানত কৰিব নোৱাৰে। অম্বৰীষ কি কৰিলে? দুৰ্বাসাই মহা ক্ৰোধত কৃতাগ্নি ঢালি তেওঁক ভস্ম কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে, কিন্তু মহাভক্ত দুৰ্বাসাক একো কৰিব নোৱাৰিলে। আপোনাৰ অম্বৰীষক দুৰ্বাসাই একো কৰিব নোৱাৰিলে। স্বয়ং ভগৱন্তই আহি তেওঁক সুৰক্ষাক দিলে, আৰু সেই ভগৱন্তে মহাশিক্ষা দিলে। ভকতক বিদ্ৰোহ কৰাৰ ফল দুৰ্বাসাই পদে পদে ভুগিবলৈ বাধ্য হ'ল। গতিকে এইকাৰণে আজি পিণ্ডাৰক তীৰ্থত অৱতীৰ্ণ হোৱা মহা ঋষিসকলৰ মহা অভিশাপেও উদ্ধৱক কোনো কাৰণতে ক্ৰিয়া কৰিব নোৱাৰিলে। এই কথাটো উদ্ধৱে নাজানে, কিন্তু কৃষ্ণই জানে যে তুমি জীৱন্ততে উদ্ধাৰ হৈ গৈছা। কাৰণ জীৱাত্মা ৰূপত তুমি, পৰমাত্মা ৰূপত মই। জীৱাত্মাই এতিয়া বুজি পাই গৈছে যে পৰমাত্মাৰ অবিহনে জীৱাত্মাৰ কোনো মূল্য নাই। এই অনুভৱটোতেই তুমি পাৰ পাই গলা, এই অনুভৱটোতেই তুমি সংসাৰৰ পৰা মুক্ত হৈ গলা জীৱন্তে। তুমি কলেবৰ ত্যাগ কৰাৰ কোনো প্ৰয়োজন নাই। এয়া হৈছে ভগৱন্তৰ মূল যিটো ৰহস্য। ভক্তসকলক ভগৱন্তে কেনেকৈ কৃপা কৰে তাৰে এক ব্যৱস্থা আজি মহালীলাৰ মাজেৰে কৰি গৈ আছে। আহক, উদ্ধৱে এতিয়া বিষয়ৰ দুখত কান্দি কৃষ্ণৰ প্ৰেমত এতিয়া তেওঁ এনেকৈ আসক্ত হৈ গৈছে। এতিয়া কৃষ্ণই উদ্ধৱৰ মনৰ দুখ দেখি তেওঁ বিচলিত হৈ আছে, আৰু সেই উদ্ধৱক কেনেকৈ শান্ত কৰিব, কেনেকৈ সুস্থিৰ কৰিব, তাৰ দায়িত্ব স্বয়ং প্ৰভু ভগৱন্তৰ। কাৰণ ভগৱন্তে ভকতৰ মনৰ সমস্ত শংকা দূৰ কৰিবই লাগিব। এয়া হৈছে ভগৱন্তৰ ধৰ্ম। সেই ধৰ্ম কেনেকৈ এতিয়া তেওঁ পালন কৰে, এই বিষয়ে আমি নিশ্চয় পৰৱৰ্তী পদলৈকে আগুৱাই যাওঁ। কৃষ্ণ আৰাম নয়নৰ নিৰ ধাৰাৱে বহয়
শোকত আকুল ভাৱে কতহু কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাই আমিহে নয়ৰুণ চৰণ দুখানি তেজি জীৱ কোন সতে মাধৱ বান্ধৱ নৱধা সমূলি নিয়োক মুকল গতি আমেহি বুলি পাই পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাৱে দশু দিশে দুখে দেখন্ত আন্ধাৰ অচেতন নাহিকে গাই ৰাম ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংক্ৰোচ মুখ কমল এতিয়া ভগৱন্তই তেওঁ মায়াই এনেকৈ উদ্ধৱৰ মন প্ৰাণ মোহিত কৰি পেলালে যে এইখন সময়ত উদ্ধৱৰ সংসাৰৰ প্ৰতি কোনো মায়া নাই, সংসাৰৰ প্ৰতি কোনো দৃষ্টি নাই। কেৱল ভগৱন্তৰ বাহিৰে তেওঁ কেনেকৈ সংসাৰত জীয়াই থাকিব পাৰিব, এই আকুলতাত এতিয়া তেওঁ মগ্ন হৈ আছে। সেইকাৰণে কৃষ্ণৰ চৰণত তেওঁ শিৰ উন্নত কৰি তেওঁ হোমাহোমে কান্দি আছে আৰু কান্দি কান্দি তেওঁ মনৰ বিষাদৰ সমস্ত ভাৱনা চকুলোৰ জৰিয়তে নিগৰাই কৃষ্ণৰ চৰণ তিয়াই পেলাইছে আৰু ঠুকা ঠুকি মাতেৰে কৈছে যে হে প্ৰভু, তোমাৰ চৰণৰ বাহিৰে মই এইখন সংসাৰত জীয়াই থাকিব নোৱাৰোঁ। গতিকে তুমি যদি ভক্তৰ মনৰ বাঞ্ছা পূৰণ কৰা তেতিয়াহ'লে তুমি মোক কৃপা কৰা। তুমি যদি বৈকুণ্ঠলৈ নগ'লে নহয় তেতিয়াহ'লে তোমাৰ লগতে মোকো লৈ যোৱা, কাৰণ তোমাৰ লগত মই যদি যাব পাৰোঁ তোমাৰ অৰুণ চৰণ মই সদায় সেৱা কৰা দৰ্শন কৰাৰ সুযোগ পাম। কিন্তু মই মৰ্ত্যত থাকিলে তোমাৰ চৰণৰ পৰা বঞ্চিত হৈ মই কেতিয়াও সুখত থাকিব নোৱাৰিম। এই বুলি কান্দি কান্দি তেওঁ যেতিয়া এটা সময়ত মাত মাতিব নোৱাৰা এটা অৱস্থা আহি গ'ল, তাৰপিছত কৃষ্ণই উদ্ধৱৰ ফালে চাই তেওঁ মনত এনেকুৱা এক তেওঁ বিষণ্ণভাৱে আসন্ন কৰি পেলালে। হয়তো প্ৰভু ভগৱন্তই প্ৰথমতে ভাবিছিল যে মই ঈশ্বৰ, সেই ঈশ্বৰে কোনো কাৰণতে কাৰোৰ অন্তৰৰ মায়া বশত কেতিয়াও নিজে দুখ কৰিব লগা নাই, সুখ কৰিব লগা নাই। কিন্তু এতিয়া তেওঁ দেখিছে যে কান্দি কান্দি অন্তত উদ্ধৱৰ মনৰ পৰা বিষয়ৰ সমস্ত মল এতিয়া তেওঁ আঁতৰাই নিজে শুদ্ধ হ'বলৈ প্ৰযত্ন কৰিছে। আৰু তেওঁৰ অন্তৰতে ইমান দুখ, এই দুখৰ কাৰণ শুদ্ধই হওক বা ভুলেই হওক, ভকতে দুখ পোৱাটো কেতিয়াও ভগৱন্তে নিবিচাৰে। আৰু এইখনত প্ৰভু ভগৱন্তে সঁচাকৈ উদ্ধৱক লগ পোৱাটো এক প্ৰকাৰে তেওঁ হয়তো বিচৰাই নাছিল। কাৰণ এইকাৰণে নাছিল যে তেওঁ যেনেকেই নহওক অনতি পলমে দ্বাৰকা ত্যাগ কৰি তেওঁ প্ৰভাসত উপস্থিত হৈ বাকীখিনি কৰ্ম অতি সোনকালে সমাপন কৰিব লাগে। যদি বাটতে আগুচি ধৰি উদ্ধৱে তেওঁ নানান ধৰণৰ প্ৰশ্ন কৰি বিলম্বিত কৰে, গতিকে তেওঁ কাৰ্য সিদ্ধিত নিশ্চয় যথেষ্ট পলম হৈ যাব।
সেইকাৰণে পৰাপক্ষত উদ্ধৱৰ পৰা তেওঁ মুকলি হ'বৰ কাৰণে যত্ন কৰিছিল বা উদ্ধৱে তেওঁ সন্মুখলৈ অহাটো হয়তো কামনা কৰা নাছিল। কিন্তু উদ্ধৱ আহি গ'ল। উদ্ধৱ আহি যোৱাৰ কাৰণত এতিয়া উদ্ধৱকো এৰিব পৰা নাই। সময়ত তেওঁ অসন্তুষ্ট ভাৱ এটা লৈছিল যদিও এতিয়া সেইজন ভকতৰ মনৰ পবিত্ৰতা নিৰ্মলতাৰ যিখিনি চানেকি তেওঁ পাই গ'ল। এতিয়া ভকতৰ মনত দুখত ভগৱন্তও দুখিত হৈছে। তেওঁ চকুলোৰ পৰা চকুলো ধাৰাসাৰ ববলৈ কাৰণে আৰম্ভ কৰিছে আৰু ভকতক কেনেকৈ সান্তনা দিব তাৰ কাৰণে যেন তেওঁ এতিয়া চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। কৃষ্ণ।